নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰ স্বাগতম কৰিছোঁ এলপি আৰু ইউপি টিচাৰ ভেকেন্সিৰ ক্ষেত্ৰত যোনটো কাট অফ যাব 2024 ক্ষেত্ৰত ঠিক আছে এই সম্পৰ্কে বহুত বেছি ক্যান্ডিডেটে মোক কমেন্ট কৰি আছিল দাদা কেনে ধৰণে যাব সেই সম্পৰ্কে জনাব বিচাৰিছোঁ এটা তাৰ ভিতৰত আমি যোনটো আপডেট মতে আমি সোৱা মতে সেই মতে কৈ আছোঁ বন্ধুসকল এটা ৰেড জোন হিচাপে কৰিব পাৰি এটা গ্ৰীন জোন হিচাপে কৰিব পাৰি এটা ৰেড জোনৰ যিসকলে এপ্লাই কৰি ৰাখিছে গতিকে তেওঁলোকৰ যদি কাট অফ ৰেংকটো ধৰিছোঁ 58 আছে ধৰি ললো 57 আছে ধৰি ললো 59ও আছে তেন্তে কি হ'ব বন্ধুসকলৰ মানে পোৱা চান্সটো বহুত কমি যাব কাৰণ আপুনি কোড দি ৰাখিছে ৰেড জোনত দি ৰাখিছে আনহাতে গ্ৰীন জোন যিসকল পৰিছে ধৰি লওক গ্ৰীন জোনত যদি আপোনাৰ 59 আছে 57 আছে তেন্তে মানে টেনশন ল'ব লগা কথা নাই কিন্তু মেইন কথাটো হ'ল আপোনাৰ কাষ্টৰ ওপৰত বিলং কৰিব যদি আপুনি ইউআৰ ক্যাটেগৰী বা ওবিসি ক্যাটেগৰী হয় তেন্তে এনে ধৰণৰ যদি পাৰ্সেন্টেজ লেভেলটো আছে তেতিয়া আপোনাৰ পোৱাৰ চান্সটো কমি যাব কিন্তু যদি আপোনাৰ এসটি প্লেন বা এসটি হিলছৰ ক্ষেত্ৰত যদি আপোনাৰ 69 ধৰি লওক 57 58 আছে তেন্তে প্ৰবলেম মানে কোনো নাই আৰু এসসি ক্যান্ডিডেট সকলৰ ইমান হাই না যায় ধৰি লওক একচুয়ালি 59 60 ভিতৰত থাকিব কিন্তু ইউআৰ আৰু ওবিসিৰ ক্ষেত্ৰত যি সকল ক্যান্ডিডেট আছে তেওঁলোকক কৈ দিব বিচাৰিছো এবাৰ মানে ক্যান্ডিডেটৰ লেভেলটো বেছি আছে ইউআৰ আৰু ওবিসিৰ ক্ষেত্ৰত গতিকে এই দুটা মানে ক্যাটেগৰী যি সকল ক্যান্ডিডেট আছে তেওঁলোকৰ ধৰি লওক আপোনালোকৰ 60 যদি প্লাস আছে তেন্তে আপোনালোকে সেফ জোন হিচাপে আছে গতিকে আপোনাক বহুত টেনশনত পৰি যাব আমাৰটো 57 59 আছে আকৌ কি ক'ব স্যাৰ এইটো কথা কৈছে বহুত টেনশনত পৰি গৈছো কিন্তু এনেকুৱা নহয় বন্ধুসকল আপোনালোকৰ টেনশন নলব মেইন কথাটো হৈছে ডিস্ট্ৰিক্টৰ ওপৰত ডিপেন্ড কৰিব গতিকে গম পালে আপোনালোকে 59 60 ভিতৰত যদি এনে ধৰণৰ ক্যাটেগৰী থাকে তেন্তে মানে 60 প্লাস থাকিলে মোৰ হিচাপে ওবিসি আৰু ইউআৰ ক্যাটেগৰী ক্ষেত্ৰত ভাল গতিকে যদি এসটি প্লেন বা এসটি হিলছৰ তেন্তে 59 60 ভিতৰত চান্স আছে এতিয়া ডিস্ট্ৰিক্টৰ ওপৰত ডিপেন্ড কৰিব কোনটো ডিস্ট্ৰিক্টত কেনেকুৱা কাট অফ যায় টেনশন নলব বন্ধুসকল আপডেটটো পালে আপোনালোকক জনাই দিম যিকোনো আপডেট আহক আপোনালোকক পোনপ্ৰথমে মই চেনেলটো জৰিয়তে জনাই ৰাখিম সাবস্ক্ৰাইব কৰি ৰাখিব আপডেটবোৰ পাই থাকিব এতিয়া বহুত বন্ধুসকলে বহুত টেনশনত পৰি যোৱা দাদা এইটো ক'লে এইটো আপোনাৰ 58 57 বা 59 ৰ ক্যাটেগৰী থাকিলে ৰেড ডিস্ট্ৰিক্ট হিচাপে বহুত পৰি গলে মানে আমি নাপাও গতিকে আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব কোনটো ডিস্ট্ৰিক্ট দিছে যদি আপোনালোকে পাৰে কমেন্ট বক্সত এবাৰ কমেন্ট কৰি দিয়ক যাতে মই বন্ধুসকলক চাই প্লাই জনাব পাৰো কাৰণ 1-2% মই অলপ বহাই পেলা কৈছো কাৰণ আগৰবাৰ যোনটো কাট অফ ৰেংক আছিল তাতকে 2-1 বেছি হ'ব পাৰে সেই কাৰণে অলপ বহাই প্লাই কৈছো আপোনালোকৰ টেনশন নলব মই বাকি আপডেটবোৰ মানে নেক্সট ভিডিঅত প্ৰভাইড কৰি দিম চেনেলটো সাবস্ক্ৰাইব কৰিব আপডেটবোৰ আপোনালোকে পাই থাকিব ইমানকৈ খামনি মাৰিছো ধন্যবাদ আৰু লিষ্ট এটা বনাই আছো মই যোনটো গ্ৰীন ডিস্ট্ৰিক্ট আৰু ৰেড ডিস্ট্ৰিক্টৰ ওপৰত এইটো আপোনালোকক মই নেক্সট যোনটো আপডেট দিম সেই আপডেটত আপোনালোকে ধুনীয়াকৈ পাই যাব মই বনাই আছো লিষ্টৰটো আৰু লিষ্ট মই দি দিম বাৰু আপোনালোকক নেক্সট ভিডিঅ'ৰ জৰিয়তে ইমানকৈ খামনি মাৰিছো ধন্যবাদ